বানে থোৱা গোৱালপাৰাৰ পথাৰত এতিয়া ব্যস্ততা কেইদিনমান পূৰ্বে বানত কট পকাই থকা গোৱালপাৰা জিলাৰ পথাৰত এতিয়া কিছু বেলেগ দৃশ্য দেখা গ'ল উল্লেখ্য যে আজি কিছুদিন আগতে হৈ যোৱা বানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাৰ পূব প্ৰান্তৰ ধূপধৰা অঞ্চলতো ব্যস্তৰ ক্ষতি হৈছিল আৰু যাৰ বাবে কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি চহ কৰা শ শ বিঘা এৰি ধান বানত নষ্ট হোৱাত কৃষক ৰাইজে বুঢ়ে কপালে হাত দিবলগীয়া হৈছে আৰু এনেধৰণৰ দুৰ্যোগৰ পাছতেই পৰিস্থিতি পৰিৱৰ্তিত হোৱাত ধূপধৰাৰ গ্ৰামাঞ্চলৰ কৃষকে এতিয়া ব্যস্ততা বঢ়াৰ পৰিলক্ষিত হৈছে অঞ্চলটোৰ সৰহ সংখ্যকে খেতি বাতি কৰি নিজৰ জীৱন নিৰ্বাহ কৰা কৃষকসকলে এতিয়া মাটি চহ কৰাত লাগিছে কৰবাত যদি আধুনিক পদ্ধতিৰে পাৱাৰ টিলাৰ সহায়েৰে খেতি কৰিছে কৰবাত আকৌ তেনেই তাকৰ খোৱা গৰুৰে মাটি চহ কৰি ব্যস্ত কৃষকসকল বছৰ বছৰ ধৰি এনেদৰে কৃষিকাৰ্যৰে পেট পৰগটোৱা এওঁলোকে এতিয়া বছৰৰ ভাতমুঠি যোগাৰ কৰাত এনেদৰে পথাৰত নামি পৰিছে যেন লক্ষ্য এটাই অন্তত বছৰৰ ভাতমুঠি যোগান কৰিব লাগিব নহলে পেটে লঘু নাথাকিব লাগিব ধূপধৰাৰ পৰা ভাৰ্গৱ ৰাজবংশীৰ ৰিপৰ্ট পাব্লিক প্ৰেছ কি কৰিম আমি কৰি ধৰি খাম বানপানীৰ মাজত এনেকে অলপমান ইটো কঠিয়া আহিছে কাৰণে এতিয়া মাটি চহাই আছো এইখিনি কৰি আমি খাব লাগিব উপায়টো বছৰৰ ধানটো বছৰৰ ধানটো খাব লাগিব কিবা কৰি ওলাব লাগিব